মানুহে মানুহৰ বাবে চিন্তাৰে বিশেষ পদক্ষেপ কামৰূপ জিলা স্বাস্থ্য বিভাগৰ। দুৰ্ঘটনা আৰু দুৰ্যোগৰ সময়ত আঘাতপ্ৰাপ্তক প্ৰাথমিক সাহায্য প্ৰদানৰ প্ৰশিক্ষণ প্ৰদান কৰে স্বাস্থ্য বিভাগৰ এটা দলে। এতিয়াৰে পৰা আৰ্তজনক সহায় আগবঢ়াব পাৰিব দুৰ্ঘটনা আৰু দুৰ্যোগৰ প্ৰত্যক্ষদৰ্শীয়ে। দুৰ্ঘটনাত হাৰ্ট এটেক বা হাত ভৰি ভাগিলে কিদৰে উদ্ধাৰ কৰিব লাগে তাৰ প্ৰশিক্ষণ প্ৰদান কৰে তলাৰাম বাফানা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা আপতকালীন উদ্ধাৰ অভিযানকাৰী বিভাগৰ এটা দলে। কাৰ্ডিঅ'পুলমনাৰী ৰিচুৱেলেশ্যন চমুকৈ CPR পদ্ধতিৰে আঘাতপ্ৰাপ্তক উদ্ধাৰৰ প্ৰশিক্ষণ দিয়ে ডক্টৰ নৱনীতা ব্ৰহ্মই। উল্লেখ্য যে এতিয়াৰে পৰা পৰিবহণ বিভাগৰ অধীনত দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত সাহায্য প্ৰদানৰ অৰ্থে সেৱা আগবঢ়াব পথ সুৰক্ষা মিত্ৰসকলে। পথ দুৰ্ঘটনাৰ নিয়ন্ত্ৰণ আৰু নিহতৰ সংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্যে কামৰূপ জিলা পৰিবহণ বিভাগে নিয়োগ কৰিছে 20 গৰাকী পথ সুৰক্ষা মিত্ৰ। এই উদ্দেশ্যেৰে আজি কামৰূপ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এক আপতকালীন সাহায্য প্ৰদান মক ড্ৰিল। নমস্কাৰ। যদি আপুনি যিটো কুৱেশ্যন কৰিছে সেইটো হ'লেতো ভাল কথা, কিন্তু এতিয়া বৰ্তমানলৈকে ভলেণ্টাৰীলি কাম কৰিব লাগিব। এতিয়ালৈকে আমাৰ বিভাগীয় তৰফৰ পৰা তেখেতসকলক একো সুবিধা দিয়া নহয়, কাৰণ আপোনালোকে যি কৈছে যে সিহঁতক কিবা ৰিমুনাৰেশ্যন হ'ব নেকি এইবোৰ কথা, কিন্তু এইটো এতিয়ালৈকে হোৱা নাই। পিছত হ'লে আপোনালোকক অৱগত কৰিম, কিন্তু এতিয়া ভলেণ্টাৰীলি কাম কৰিব লাগিব তেখেতসকলে। যে য'ত নেকি আমি সেইকাৰণে চিলেক্ট কৰিছোঁ যে পথ সুৰক্ষা মিত্ৰসকলক য'ত নেকি ৰাস্তাৰ ওচৰত ঘৰ তেখেতসকলক আমি চিলেক্ট কৰিছোঁ। তেখেতসকলকে আমি সুবিধাটো দিছোঁ যেন দুৰ্ঘটনা হোৱাৰ লগে লগে তেখেতসকলে প্ৰথম ফাৰ্ষ্ট ৰেছপণ্ডাৰ হিচাপে সিহঁতে এক্ট কৰিব, আৰু তেখেতসকলে থানাত পুলিচ আৰু লগতে মেডিকেলৰ লগে তেওঁলোকে যোগাযোগ কৰিব আৰু আমাকো যোগাযোগ কৰিব। সদ্যহতে কামৰূপ জিলা পৰিবহণ বিভাগে কিমান গৰাকী লোকক নিযুক্তি দিলে? এতিয়া বৰ্তমান আজি মোৰ দেন 20% হৈছে। আজি 20 জনৰ ওপৰত আজি সুৰক্ষা মিত্ৰ ৰেজিষ্ট্ৰেশ্যন হৈছে, আৰু তেনেকৈ আমি আৰু কৰি গৈ থাকিম, আমি বঢ়াই গৈ থাকিম এৰিয়া হিচাপে ইয়াতে। কাৰণ আমাৰ 3টা ৰাস্তা আমি দেখা পাইছোঁ। এটা আছিলে সাউথ কামৰূপ ছাইডত NHI DCL এইটো ৰাস্তাত, আৰু এইফালে আপোনাৰ হাজো ৰোড আছে, আৰু এইফালে আছে আপোনাৰ ৰঙিয়া ছাইডৰ ৰোড আছে। এইকেইটা আমি ভাগ কৰিছোঁ। আজি ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ হিচাপে আজি এখন সভা অনুষ্ঠিত হ'ল আজি দ্বিতীয় অফিচ কামৰূপত। তাতে আমি যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ পৰা আমাক নিয়োজিত কৰিছিলে যে দুআষাৰমান তেওঁলোকক কথা অৱগত কৰাই তেওঁলোকক ফাৰ্ষ্ট এইড কেয়াৰ আৰু ইমাৰ্জেঞ্চি কেয়াৰ কেনেকৈ দিব পাৰি, যে যিগিহৰ পথ সুৰক্ষা মিত্ৰ আছে তেওঁলোকক কেনেকৈ তেওঁলোকে ফাৰ্ষ্ট এইড কেয়াৰ দিব পাৰি, যে ৰোড ট্ৰেফিক এক্সিডেণ্টৰ ভিক্টিমবিলাকক সেই বিষয়ে আমাক ক'বলৈ অলপ ইয়াতে আমন্ত্ৰণ জনাইছিলে। গতিকে আমি তাতে যি পথত যিখিনি এক্সিডেণ্ট হয় তাতে যি ইঞ্জুৰি হয়, গোটেই বডিটোতে ইঞ্জুৰি হ'ব পাৰে, সেইমতে আমি কেনেকৈ তাৰ পৰা আমি কি আমি কেয়াৰ ল'ব পাৰোঁ, যেনে ইমিডিয়েট কেয়াৰ। তাৰমানে আমি যিহেতু আমি ফাৰ্ষ্ট এইড কেয়াৰ দিম, গতিকে আমি প্ৰাৰম্ভিকভাৱে আমি যিটো যতন কৰি আমি ৰোগীজন বা ভিক্টিমজনক আমি হস্পিটেল বা প্ৰফেশ্যনেল হেল্থ কেয়াৰৰ ওচৰত পঠাই দিব পাৰোঁ, তেওঁলোকৰ হাতত গতাই দিব পাৰোঁ, সেইখিনিৰ ওপৰত আমি প্ৰশিক্ষণ আজি দিছিলোঁ। তাতে আমি ডেমনষ্ট্ৰেশ্যনো কৰি দিলোঁ যে কেনেকৈ ফ্ৰেকচাৰ হ'লে আমি ৰাস্তাতে আমি কেনেকৈ আমি যাতে তেওঁক বেণ্ডেজ কৰি আমি তেওঁক আমি হস্পিটেলত পঠাই দিব পাৰোঁ। কিবা যদি আমাৰ মূৰত আঘাত হয় আমি কি কৰিব লাগিব, আৰু লগতে আমি এটা ডাঙৰ প্ৰশিক্ষণ দিলোঁ, সেইটো হৈছে লাইফ ছেভিং ইমাৰ্জেঞ্চি, ডেট ইজ দ্য CPR, ডেট ইজ দ্য কাৰ্ডিঅ'পালমনাৰী ৰিচাচিটেশ্যন, যিটো নেকি সকলোৱে আজি সমাজত জনাটো উচিত
যিহেতু এইটো আমি অকল যে পথত হোৱা এক্সিডেণ্টৰ ভিক্টিমকে দিব লাগে তেনেকুৱা কথা নহয় এইবোৰ সকলোকে যদি আনকনচিয়াছ পেচেণ্ট হয় কোনো যদি পালছ নাপাওঁ আমি কোনো ৰেছপন্ড নাপাওঁ কোনো উশাহ নিশাহ লৈ নাথাকে তেওঁলোকক আমি ইমিডিয়েটলি য'তে পাওঁ ত'তে আমি সেই CPRটো দিব পাৰোঁ সেইটো আমি এটা আজি দিবলৈ পাই নথৈ সুখী হৈছোঁ আমিনগাঁৱৰ পৰা মধু মাধৱ দাস ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696